নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আছোঁ ময়ো ভালেই আছোঁ। আপোনালোকে যিহেতু ইমান ধুনীয়াকৈ মৰম চেনেহ আশীৰ্বাদ ভাল কমেণ্ট কৰি থাকে, সেইখিনিয়ে আশীৰ্বাদ হিচাপে লৈ ভালে আছোঁ। আৰু আজিও বৰ বিশেষ এটা কথাৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিছোঁ। আচলতে কথাটো আপোনালোকে কেনেভাৱে লয়, কি কথা সেইটো মোক জনাব আচলতে সেই বিষয়টো। কাৰণ মই যেতিয়া এই যাত্ৰা বা এই বিষয়ত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিলোঁ প্ৰথমতে আপোনালোকে জানে যে মোক আপোনালোকে জাম্পিং স্পাইডাৰ ষ্টুডিঅ' নামৰ এটা মানে হিমাশ্ৰী শইকীয়াৰ এটা ষ্টুডিঅ'ত দেখা পাইছিলে যে মোৰ নিজৰ যিখিনি ঘটনাখিনি ঘটি গৈছিলে সেই কথাখিনি মই কৈছিলোঁ যে হনুমানজীক আপোনালোকে মানিলে আপোনালোকে পাব আৰু তেওঁ আপোনালোকক কোনোবা নহয় কোনোবা এটা প্ৰকাৰে আপোনালোকক সুবিধা কৰি দিব। আৰু ঠিক সেইখিনি সময়তে মই সেই ভিডিঅ'টোতে কৈছিলোঁ যে মই মোৰ নিজৰ নামঘৰ ভাগতে সেৱা লৈছিলোঁ। আৰু বহুতেই এনেকুৱা কৰিছিলে যে মোক যেতিয়া মোৰ কথাখিনি গম পায়, মোৰ ভিডিঅ' চাই তেওঁলোকে মোক সেৱা জনাব কৈছিলে। মোৰ নামঘৰত সেৱা জনোৱাৰ পিছত তেওঁলোকৰো বহুত কিছুমান সমস্যা সমাধান হোৱাৰ পিছত সেই কথাটো বিয়পি গ'ল। এতিয়া মই এই যে আপোনালোকৰ ওচৰলৈ যাম, মই বজৰংগ বান পঢ়িম, সেই কথাটো মই প্ৰথম যেতিয়া হিমাশ্ৰীৰ ওচৰলৈ গৈছিলোঁ তেতিয়া কিন্তু মই নাজানো যে মোৰ লগত এনেকুৱা এটা হ'বলৈ গৈ আছে। মই বজৰংগ বান বুলি যে কিবা এখন আছে সেই বিষয়েও মই জনা নাছিলোঁ আচলতে। কাৰণ মই কেৱল হনুমান চালিচাৰ কথাখিনি কৈ আছিলোঁ। তাৰ পিছত আপোনালোকে কিমানখিনিলৈকে বিশ্বাস কৰে মোক মই নাজানো। আজিও মই ক'ব নোৱাৰোঁ কেনেদৰে মই বজৰংগ বানখন পঢ়িব পৰা হ'লোঁ, আপোনালোকক বজৰংগ বানৰ মহত্বৰ কথা জনাব পৰা হ'লোঁ, বা তেনেধৰণে আপোনালোকৰ ওচৰলৈ মই গৈ আপোনালোকৰ ডাইৰেক্টলি যোগাযোগ কৰিব পৰা হ'লোঁ। মই কেতিয়াও কোনোদিন এনেধৰণে মানুহৰ ঘৰে ঘৰে গৈ এনেধৰণে কাম বা এনেধৰণে বজৰংগ বান পঢ়িম বুলি অন্ততঃ মই কোনো কাৰণে ভবা নাছিলোঁ, একেবাৰেই ভবা নাছিলোঁ। কিন্তু এই কথাখিনি মই এইকাৰণে ক'ব লগা হৈছে কাৰণ মই মাজতে আৰু এটা ভিডিঅ' বনাইছিলোঁ। মই কৈছিলোঁ যিহেতু বহুত লোকে বজৰংগ বানখন পাঠ কৰি থৈ অহাৰ পিছত তেওঁলোকে বহুত ধৰণৰ যদি বাধা আছে, যদি ঘৰখনত ভূত প্ৰেত আছে, যদি ঘৰখনত অন্যান্য কিছুমান অপশক্তিৰ দ্বাৰা ঘৰখনত কোনোবাই ক্ষতি কৰি থৈছে, যদি এনেই আপোনাৰ ঘৰখনত বেমাৰ আজাৰ হৈছে, আপোনাৰ যদি ল'ৰা ছোৱালী কিবা বাধাৰ কাৰণে স্কুল যাব পৰা নাই, তেনেকুৱা ধৰণৰ সমস্যাখিনি কিন্তু সমাধান হৈ গৈছিলে। আৰু সেই কথাখিনি মই আপোনালোকক জনাইছিলোঁ। আৰু মই এই কথাটো স্পষ্টকৈ আপোনালোকক জনাইছিলোঁ যে মোৰ দৰে যদি কোনোবা এজন আৰু 2-4জন যদি হ'লহেঁতেন অসমত, তেনেহ'লে তন্ত্ৰ মন্ত্ৰৰ কুপ্ৰভাৱখিনিৰ পৰা অন্ততঃ বহুত আমাৰ ৰাইজ, বিশেষকৈ বহুত বিপদত পৰি থকা লোকসকল মানে ৰক্ষা পৰিলহেঁতেন। এই কথাটো মই কৈছিলোঁ। কিন্তু মই এই কথাটো আপোনালোকক বাৰে প্ৰতি কৈ আছোঁ যে বজৰংগ বানখন ইমান সহজ নহয়, যিমানটো একেবাৰে ইজিলি কথাটো ভবা হয়, সহজভাৱে লোৱা হয়, কিছুমানে লৈছে, তেনেকুৱা ধৰণৰ নহয়। কাৰণ বজৰংগ বানখনত এনেকুৱা হয় যে আমি ৰামৰ শপত দি হনুমানজীক আমাৰ ওচৰলৈ মাতি অনাৰ নিচিনা কিছুমান এটা নিৰ্দেশনা দিয়া হয়। আমি আচলতে আদেশ নিৰ্দেশ প্ৰথমতে আবেদন নিবেদন কৰোঁ, তাৰপিছত কিন্তু আমি ডাইৰেক্ট নিৰ্দেশ দি দিওঁ যে তুমি এই কামটো কৰি দিয়া। তেতিয়াহে মানে হনুমানজীয়ে আমাৰ কামটো কৰি দিয়ে। এতিয়া মই এই কথাটো যে কৈছিলোঁ যে আৰু অসমত যদি আৰু 2-4জন মোৰ দৰে হয়, কাৰণ মই চাওক, মোৰ আপোনালোকৰ যেনেকৈ ভাগৰ লাগে মোৰো ভাগৰ লাগে, আপোনালোকৰ যেনেকৈ কষ্ট হয়, আপোনালোকৰ যেনেকৈ ঘৰ এখন আছে, ঠিক তেনেকৈও মোৰ ঘৰ এখন আছে। মই কেতিয়াও নিবিচাৰোঁ যে মই 2-4 দিনৰ কাৰণে মই বহুত দূৰ দূৰণিলৈ গুচি যাম ঘৰখন এৰি, মই কেতিয়াও নাভাবোঁ। কিন্তু এতিয়া যেতিয়া গৈ আছোঁ মই সেই কথাটো অনুভৱ নকৰোঁ। কাৰণ মই যিহেতু আপোনালোকে নিমন্ত্ৰণ দিয়ে, মই যাওঁ, আপোনালোকৰ সমস্যাবোৰ সমাধান হয়, মোৰ ভাল লাগে। কিন্তু এতিয়া এনেকুৱা ধৰণৰ হৈ গ'ল যে মোৰ কথাটো আপোনালোকৰ দ্বাৰাহে হ'ল। মই বিচৰা নাছিলোঁ যে মই এনেকুৱা ধৰণে কৰিম, কিন্তু মোৰ বিষয়টো আপোনালোকে বিচৰাৰ কাৰণে মই যাব লগা হ'ল। আজিও বিচাৰি আছে, কিন্তু মই সমস্যাৰ কথা বা ফোনত কথা পাতি বহুত ঠাইলৈ যোৱাও নাই। কাৰণ মই জানো যে আপোনালোকে কৰিব নালাগে, এইটো নকৰিলেও হৈ যাব। কাৰণ আপোনালোকে হনুমান চালিচা সদায় ৰেগুলাৰ পঢ়ি থাকক, আপোনালোকৰ ভাল হ'ব। ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি কৰিবৰ কাৰণে, মংগল হ'বৰ কাৰণে আপোনালোকে হনুমান চালিচাখন সদায় নিজে পঢ়িলেই কিন্তু ঠিক হৈ যায়। এই কথাখিনি মই বুজাই দিয়াৰ পিছত বহুত ঠাইলৈ মই যোৱাও নাই। কিন্তু এতিয়া এনেকুৱা হৈছে, মই পৰহি ৰাতিটো একেবাৰেই শুব নোৱাৰিলোঁ। শুব নোৱাৰাৰ কাৰণটো হৈছে যে এতিয়া মই ইউটিউবত ভিডিঅ' বনাওঁ, মই এজন ইউটিউবাৰে বুলি ধৰি লওক, মই এজন ইউটিউবাৰে হয়। কিন্তু কোনোবা এজন মানুহে যদি ভাবি লয় যে এওঁ এনেধৰণৰ ভিডিঅ' বনাই আছে, ভিডিঅ' বনোৱাৰ পিছত এওঁ অমুকলৈ গৈছে, বজৰংগ বানখন পঢ়িছে, বা একেধৰণৰ পন্থা এটা লৈ লওঁ মই
যদিও সেই বিষয়টো বা বজৰং বানখন পঢ়িব ভালকে নাজানো, মই ইউটিউবত একেধৰণৰ ভিডিঅ' বনাবলৈ ল'ম, মই একেধৰণৰ কথাখিনি ক'ম বা একেধৰণে মই ফোন নম্বৰটো দি পেলাই মানুহৰ ওচৰত ডাইৰেক্টলি মই যাবলৈ চেষ্টা কৰিম। কিন্তু এটা কথা যে মই বজৰংগ বানখন পঢ়িবই নাজানো, এই কথাটো কিন্তু একেবাৰে উচিত হোৱা নাই। মই এটা ভিডিঅ' চাই সেইদিনা খুব বেছি দুখ লাগিল যে কি হৈছে যে কপি কৰাৰ নামত যে মানুহে যদি এইখিনি পৰ্যায়লৈ যায়, হনুমানজীক ইমান সহজভাৱে লয়, মই লাজ পাইছোঁ, দুখ পাইছোঁ। কাৰণ বজৰংগ বানখন মই আপোনালোকক মানে কোনোবাই যদি সোধে যে মই বজৰং বানখন আজি পঢ়িব পাৰিম নেকি, মই তেতিয়া কওঁ আপুনি ইমান দিন ৰৈছে যেতিয়া আৰু 2 দিন ৰওক, আপুনি বজৰংগ বানখন আনক শুনক বা পঢ়িবলৈ চেষ্টা কৰক। আপুনি যদি ভাবে যে বজৰংগ বানখন মই পঢ়িব পৰা হৈছোঁ, মোৰ শব্দখিনি শুদ্ধ হৈছে, কাৰণ মই বান মাৰিমতো, মই এটা জেগাত বানখন লগাব লাগিব, নিৰ্দিষ্ট এটা কথা লক্ষ্য কৰি মই বানখন লগাব লাগিব যাতে আপোনাৰ কামটো সিদ্ধি হয়। গতিকে মই আপোনাক মই এটাই কৈ আছোঁ যে আপুনি চেষ্টা কৰক। যদি আপুনি পাৰোঁ বুলি ভাবি ল'লোঁ, দৰকাৰ হ'লে 10 দিন সময় লওক, কিন্তু যোনদিনা আপুনি ভাবিব যে মই পাৰিলোঁ পঢ়িবলৈ, সেইদিনাহে আপুনি পঢ়ক। কিন্তু এতিয়া এনেকুৱা হৈছে যে মই পঢ়িব নাজানো বা মই পঢ়িব একেবাৰে জনাও নাই, কিন্তু এনেকে গুঞ্জন বৰা নামৰ এজন লোক তেনেকে ধৰণৰ অ'ত ত'ত গৈ থাকে, ময়ো একেধৰণৰে কৰোঁ, একেধৰণৰে ভিডিঅ' বনাওঁ, একেটা ড্ৰেছেই পিন্ধো, একেই গামোচা এখন লওঁ, তেনেকুৱা ধৰণৰ কথা কিন্তু আচলতে নহয়। মোক আপোনালোকে মৰম কৰিছে কাৰণেহে মই এইখিনি কথা ক'ব পাৰিছোঁ। এই গামোচাখন দিছে মোক লিপিকা বাইদেৱে গোলাঘাটত। এই গামোচাখন মই যে থিয় হৈ দেখাওঁ, মোৰ আঁঠু পাৰ হৈ যাব, ইমান দীঘল, ইমান মৰমত মোক সন্মানবোৰ দিয়ে, মৰম কৰে আপোনালোকে। মই সন্মান বুলি যদিও ভাবোঁ, আচলতে মোক আপোনালোকে নিজৰ ল'ৰা নিচিনাকে, কিছুমানে নিজৰ দাদা নিচিনাকে, নিজৰ ভাইটি নিচিনাকে, তেনেকে ধৰণে মই মৰম পাইছোঁ আচলতে। মই কিবা এটা কৰিছোঁ হয় আপোনালোকৰ ঘৰত গৈ, কিন্তু আপোনালোকে মোক কিন্তু যথেষ্ট মৰম কৰে, আৰু মৰমৰ বিনিময়ত আপোনালোকে এনেকুৱা ধৰণৰ সন্মান দিয়ে, মৰম দিয়ে, মই খুব ভাল পাওঁ। কিন্তু এনেধৰণৰ কথাটো শুদ্ধ হোৱা নাই, কাৰণ মই এই কথাটো এইসকল লোকক কৈছোঁ যিসকলে কেৱল এই কথাটো ভাবিছে যে হয় ময়ো বজৰংগ বানৰ ওপৰত ভিডিঅ' বনাম আৰু ময়ো ক'ৰবাত গৈ বজৰংগ বানখন পঢ়িম। বজৰংগ বানখন পঢ়া বা হনুমান চালিচাখন পঢ়া পূজা কিন্তু নহয়, এইভাগ পূজা নহয়, কিন্তু এখন পাঠ। যেনেকে আপুনি আপোনাৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধিৰ কাৰণে কোনোবা এজনে মংগল চালেও হ'ল বা বিভিন্ন ধৰণৰ জ্যোতিষৰ ওচৰত গ'লেও হ'ল বা নিজৰ মনটোৰ সান্তনাৰ কাৰণে আপুনি ধুনীয়াকৈ ঘৰত কীৰ্তন পাঠ কৰে, যেনেকৈ আপুনি কেতিয়াবা এদিনীয়াকৈ হ'লেও ঘৰখনত এক অধ্যায় হ'লেও ভাগৱত পাঠ কৰে, ঠিক তেনেকৈ হনুমান চালিচা পাঠ কৰা হয়, ঠিক তেনেকৈ বজৰংগ বানখন পাঠ কৰা হয়, ঠিক তেনেকৈ হনুমানজীৰ সুন্দৰ কাণ্ড পাঠ কৰা হয়। কিন্তু মই হনুমান চালিচা আৰু বজৰংগ বানখনেই পাঠ কৰোঁ, কাৰণ সুন্দৰ কাণ্ডখন যথেষ্ট দীঘল, ইমানখিনি সময় আচলতে নাথাকে ইমান দূৰৰ পৰা যাওঁ যেতিয়া। গতিকে এইসকল লোকক মই কৈছোঁ, ময়ো আজিলৈকে ভালকৈ ক'ব পৰা হোৱা নাই, চেষ্টাহে কৰি আছোঁ। কিন্তু যিহেতু মই বান মাৰিম, মই ভগৱানৰ ওচৰত প্ৰথমতেই কওঁ যদি ভুল হৈছে ক্ষমা কৰিব, শেষত কওঁ যদি ভুল কৰিলোঁ কিবা ক্ষমা কৰি দিব। কিন্তু মই এনেকৈ পঢ়োঁ, শুনি ল'ব আপুনি। নিশ্চয় প্ৰেম প্ৰতীতিতে বিনয় কৰে সন্মান, তেহিকে কাৰজ সকল শুভ सिद्ध करे हनुमान। जय हनुमंत संत हितकारी, सुन लीजे प्रभु अर्जी हमारी। जन के काज विलंबना कीजे, आतुर डोरी महासुख दीजे। লিখিছে অৱধি ভাষাত, আমি উচ্চাৰণ অৱধি হ'ব লাগিব। জয় হনুমন্ত সন্ত, তাত সন্ত লিখিছে, কাৰণ অৱধি ভাষাত সন্ত নহয়, অসমীয়াত সন্ত, সাধু সন্ত। মই যেতিয়া বুজাই দিম আপোনাক অসমীয়াত সন্ত বুলি ক'ম, কিন্তু পঢ়োতে মই ক'ম সন্ত। হনুমান চালিচাখন তেনেকে নাছে ৰোগ হৰে সব পীড়া, নাছে ৰোগ হৰে সব পীড়া। এতিয়া এইটো হৈ আছে নাচৈ ৰোগ হৰৈ সব পীড়া। এইবোৰ ভাষা নহয় আচলতে। আপুনি যদি অসমীয়া পঢ়িবলৈ মন আছে, আপুনি অসমীয়াখনকে পঢ়ক, যে আপোনাৰ ৰোগ নহ'ব বা পীড়া নহ'ব, বেমাৰ আজাৰৰ পৰা মুক্তি পাব, যেনেধৰণে অসমীয়াত লিখা আছে তেনেকেই পঢ়ক। কিন্তু আপুনি যদি ভাবিছে কোনোবা এজনে হনুমান চালিচা বজৰংগ বানখন পঢ়িছে, ময়ো একেধৰণে কৰিম, কিন্তু মই শব্দখিনিয়ে মাতিব নোৱাৰোঁ। সংকট তে হনুমান চুৰাৱে, চুৰাবে নহয়, চুৰাৱে, मन क्रम बचन ध्यान जो लावे। सब पर राम तपस्वी राजा, तिनके काज सकल तुम साजा। সকল তুম সাজা নহয়। মই সেইকাৰণে মই কৈছোঁ যে প্ৰত্যেকটো বস্তুৰ এটা নিৰ্দিষ্ট লক্ষ্য থাকে, নিৰ্দিষ্ট এটা কাৰণ থাকে পঢ়াৰ, বা নিৰ্দিষ্ট এক মানুহে আশাত কিবা এটা কৰে।
মই যে ইমান দূৰ দূৰ যাওঁ, মানুহে বহুত আশাত নিমন্ত্ৰণ কৰে, বহুত কিবা এটা ভাল হ'ব বুলি নিমন্ত্ৰণ কৰে। মই মোৰ ফাইদাখিনি বা মোৰ লাভখিনি মই নাচাওঁ। কাৰণ আপোনালোকে কোৱাৰ কাৰণে মই 1.5 মাহ ঘৰত বহি আছো, জানেই আপোনালোকে যে মোৰ এইটো কথা নাই। আপোনালোকে মোক কৈছে যে তোমাৰ কঁকালৰ বিষ হৈছে, কিমান মৰম কৰে চাওক। তুমি নাহিবা, দৰকাৰ আমাৰ ঘৰত 2 দিন দেৰিকৈ আহা, কঁকালৰ বিষটো ভাল হওক। তেওঁ মোক বুজি পায়, যিসকলে মোক নিমন্ত্ৰণ কৰে। সেইকাৰণে মই প্ৰায় 1.5 মাহ ঘৰত বহাৰ পিছত আকৌ এতিয়া ল'ৰাৰ স্কুল খুলিব, আৰু সেইকাৰণে খুব লৰালৰিকে এইকেইদিন যাত্ৰা কৰি আছো। তাৰপিছত আকৌ কমাই দিম। কিন্তু মোৰ উদ্দেশ্যটো সেইটো নহয়। মোৰ উদ্দেশ্য হৈছে আপোনাৰ ভাল হ'ব লাগে, সমাজত কুসংস্কাৰ, সমাজত এই তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা মানুহক ক্ষতি কৰিব পৰা গোটেই বিষয়বস্তুবিলাক শেষ হ'ব লাগে। মোৰ কথাটো তেনেকুৱা। গতিকে মই কথাখিনি হয়তো অকণ আৱেগত, অকণমান হেৰিত ক'ব পাৰোঁ। আপোনালোকে কি ভাবে লৈ নাজানো কথাটো। আৰু বিশেষকৈ মই এটা কথা কৈ দিওঁ যে অহা পৰহিলে শনিবাৰে মই বঙাইগাঁৱলৈ গৈ আছোঁ। বঙাইগাঁও চাওক, তেজপুৰৰ পৰা কিমান দূৰ, নিমন্ত্ৰণ আছে। মোৰ ঘৰত আহি বাইদেউগৰাকীয়ে নিমন্ত্ৰণ কৰি গৈছে বঙাইগাঁৱলৈ। গতিকে মই বঙাইগাঁৱলৈ যাম। আৰু বঙাইগাঁৱৰ কথাটো এনেকুৱা হৈছে যে মূল নিমন্ত্ৰণ মোৰ দুটা নিমন্ত্ৰণেই আছে এইবাৰ। তাৰপিছত যদি মই পাৰোঁ, তেনেহ'লে আপোনালোকৰ যদি নিমন্ত্ৰণ থাকে, মোৰ এই যে কৈ থাকোঁ যে 9085093104 এই নম্বৰটোত আপোনালোকে নিমন্ত্ৰণ বুলি ওপৰত লিখি আপোনালোকে নিমন্ত্ৰণ জনাব পাৰে। তেতিয়া মই চিন্তা কৰিম যে শনিবাৰে মই গৈ হয়তো ৰাতি ৰাতি ঘূৰি আহিব পাৰোঁ। কিন্তু ভাবিছোঁ শনিবাৰৰ দিনটো মই হয়তো থাকিম, তেতিয়া মই দেওবাৰে ঘূৰি আহিব পাৰোঁ। আৰু কোকৰাঝাৰ যোৱাৰ কথা আছে। মাইনাও গয়াৰী, তেওঁ মোক মাতি আছিলে নহয় স্পীড পোষ্টত যে তেওঁ মোক আৰণাই এখন পঠাই দিছিলে মই নোযোৱাৰ কাৰণে। এইবাৰ ভাবিছোঁ মই এবাৰ কোকৰাঝাৰৰ পৰা আহোঁ, তেখেতক লগ কৰি আহোঁ। গতিকে কোকৰাঝাৰতো যদি যাওঁ, আকৌ কোকৰাঝাৰতো এদিন থাকিব লাগিব। তাৰপিছত যেতিয়া মই ৰিটাৰ্ণ হ'ম, তেতিয়া মই নলবাৰীয়ে হওক বা বাইহাটা চাৰিআলি, অকণমান আগতে বাইদেউগৰাকীৰ সৈতে কথা পাতিছোঁ, তেনেকৈ ধৰণে মই খুব সোনকালে গুচি আহিম। অনুষ্ঠানটো তেনেকৈ ধৰণে বনাই আছোঁ। কিন্তু যিহেতু মই শনিবাৰে যাম, শনিবাৰৰ বিশেষ সময় নাপাম, দেওবাৰ দিনটো মই অলপ সময় পাম। গতিকে আপোনালোকে যদি ভাবেহে, তেতিয়া মোক জনাব পাৰে। কাৰণ মই লাষ্ট চাগে নৱেম্বৰ মানত গৈছিলোঁ মই বঙাইগাঁৱলৈ। ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ যাওঁতে আকৌ 3 মাহ 4 মাহ লাগি যায়। গতিকে যদি খুব কাৰোবাৰ খুব ইমাৰ্জেঞ্চি আছে বা খুব দৰকাৰী বুলি ভাবে, তেনেহ'লে মাতিব। অন্যথা আপোনালোকে নিজেই ঘৰতে হনুমান চালিচা পঢ়ি থাকক, চেষ্টা কৰক। আপোনালোকে চেষ্টা কৰিলে বজৰংগ বাণখনো পঢ়িব পাৰিব। অকণমান বাণখন পঢ়ি শুনাই দিওঁ। जय हनुमंत संत हितकारी, सुन लीजे प्रभु अर्जी हमारी। जन के काज विलंब न कीजे, आतुर डोरी महासुख दीजे। जैसे कूदी सिंधु मोहि पारा, सुरसा बदन बैठी विस्तारा। आगे जाए लंकिनी रोका, मारहु लाद गए सुरलोका। जाए विभीषण को सुख दिनहा, सीता निरखी परम पद लिन्हा। बाग गुजारि सिंधु महाबोरा, ओटी आतुर जमकातर तोरा। अक्षय कुमार को मारी संहारा, लूम लपेट लंक को जारा। लाह समान लंक जरि गए, जय जय ध्वनि सूरपुर नम भय। अब विलंब के ही कारण स्वामी, कृपा करहु उर अंतर्जामी। जय जय लखन प्राण के दाता, आतुर होए दुख करहु निपाता। এনেকুৱা ধৰণৰ বাণখন মই চেষ্টা কৰোঁ যে সেই অৱধি ভাষাৰ শব্দটো আপোনালোকক শুনাবলৈ চেষ্টা কৰোঁ। আৰু তেনেকৈ পঢ়িলেহে আপোনাৰ কামত আহিব। এনেই আপুনি যদি জয় হনুমান সনত হিতকাৰী এনেকৈ কিন্তু কাম নাহে, মই আপোনালোকক কৈছোঁ। মানে হিটিকিং কৰি কোৱা নাই, কিন্তু আপোনালোকে যদি নোৱাৰে চেষ্টা কৰক পঢ়িবলৈ। গানবোৰ শুনক, ধুনীয়াকৈ বজৰংগ বাণবোৰ আছে, শুনক, আপোনালোকে নিশ্চয় ফল পাব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। অকণমান আৱেগত কথাকেইটা ক'লোঁ। কিবা যদি ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব, কিন্তু শুদ্ধটো শুদ্ধই। কিন্তু কেতিয়াও মই ভুল কথা কৈ মানুহক বিপথে পৰিচালিত কৰিবলৈ বিচৰা নাই। এইটোও কোৱা নাই যে আপুনি মোক নিমন্ত্ৰণ কৰক। মই এটাই কৈ আছোঁ, আপোনালোকে চেষ্টা কৰক বজৰংগ বাণখন মই পঢ়িলেও যি, আপুনি পঢ়িলেও একেই। চেষ্টা কৰক শুদ্ধকৈ পঢ়িব। আপুনি কিয় নোৱাৰিব? মই এজন অসমীয়া ল'ৰা হৈ বজৰংগ বাণখন যদি ভালকৈ পঢ়িবলৈ চেষ্টা কৰি অলপ হ'লেও পাৰিছোঁ, আপুনি কিয় নোৱাৰিব? আপুনিও পাৰিব। সকলোৱে নিজৰ নিজৰ কথাহে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। সকলো ভালে থাকিব। পৰহিলৈ বঙাইগাঁৱত লগ পাই আছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।